সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিব্ৰুগড় লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে। তেখেতৰ মনোনয়ন পত্ৰ দাখিলৰ অনুষ্ঠানত যোগদান দিয়াৰ সৌভাগ্য হ'ল। অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাৰ হৈ আমি তেখেতক অলেখ শুভকামনা যাচিছোঁ। আমাৰ লগত মনোনয়ন পত্ৰ প্ৰদান কৰাৰ সময়ত গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াও উপস্থিত আছিল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াও উপস্থিত আছিল, ডিব্ৰুগড় জিলাৰ বিধায়ক আমাৰ দলৰ নেতৃবৃন্দ উপস্থিত আছিল, গণ পৰিষদৰ নেতৃবৃন্দ উপস্থিত আছিল। মই নিশ্চিত যে ডিব্ৰুগড় লোকসভাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৃতীয়টো গৌৰৱোজ্জ্বল কাৰ্যকালত অসমে এক সুন্দৰ বৰঙণি আগবঢ়াব। মোৰ যিটো নিজৰ ডিব্ৰুগড়ক মই যিমান ওচৰৰ পৰা জানো, মই পোনছাতে ক'ব পাৰোঁ যে ভোটৰ মাৰ্জিন 2.5 পৰা 3 লাখৰ ওপৰত হ'ব, জিকাৰ মাৰ্জিন। কিমান পাব বুলি ভাবিছে? মোৰ আন্দাজত 40 to 60,000। 40 to 60,000। মোৰ অসমত 11খনটো নিশ্চিত, 12 আৰু 13 নম্বৰৰ কাৰণে আমি এতিয়া যুঁজ দি আছোঁ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত 12 আৰু 13ৰ কাৰণে সকলো আমি জঁপিয়াই পৰিম। 11খনটো আমি নিশ্চিতভাৱে জিকিম। 12 আৰু 13 নগাঁও আৰু কৰিমগঞ্জত বিজয়ী হোৱাৰ কাৰণে আমি সৰ্বস্ব উজাৰি দিম প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত। বহুত ভোটত জিকিব, 3 লাখ মান। গন্তি কৰি কৰি অশান্তি লাগি যাব। এতিয়া চাওক, মই কোনো ব্যক্তিৰ কথা ক'ব খোজা নাই, কিন্তু বেলটৰ EVM-ত লাখপতি বাইদেউ, অৰুণোদয়, চৰকাৰী চাকৰি, মাইক্ৰ' ফাইনেন্স ৰেহাই কিমান হাত চাপৰি পৰিব, কিমান বুঢ়া আঙুলি পৰিব। বুঢ়া আঙুলি পৰি পৰি আপোনালোকে দেখিব যে পদুমৰে অৱস্থা বেয়া হৈ থাকিব। 100%। অকল আটাইকেইখন আসনে নহয়, বিপুল ভোটত এইবাৰ অসমৰ ৰাইজক দেখিব যে কেনেকে হিয়া উজাৰি নৰেন্দ্ৰ মোদীক আশীৰ্বাদ কৰিব, কেনেকে হিয়া উজাৰি ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক আশীৰ্বাদ কৰিব। নিৰ্বাচন একপক্ষীয় নিৰ্বাচন, কিন্তু নিৰ্বাচনে আমাৰ দায়িত্ব বঢ়াব। অসমৰ ৰাইজক আমি আৰু হিয়া উজাৰি সেৱা কৰিম।